তিনি ধৰণৰ মানুহৰ পৰা সাৱধান। কেতিয়াও ট্ৰাষ্ট নকৰিবা। নেবা আমাৰ মোক মেছেজ দিয়ে বহুতে, তাৰ বহুত ট্ৰাষ্ট কৰিছিলোঁ, এতিয়া মই এনেকুৱা চলি আছে, পঢ়িব মন নাযায়, খাব মন নাযায়, শুব মন নাযায়। মই বোলো তই এই যোগ্য, সেনেকে থাক, সহানুভূতি দি লাভ নাই। চোৱা, তিনি ধৰণৰ মানুহৰ পৰা একেবাৰে সাৱধান। প্ৰথম কওনে, একদম লিখি ৰাখিবা মনত। এক ধৰণৰ মানুহ কেতিয়াও বিশ্বাস নকৰিবা, যাক তুমি দেখিছা সি আনক প্ৰতাৰণা কৰি তোমাৰ ওচৰলৈ আহিছে। বিৱেৰ অফ দেট। যিজন মানুহে আনক প্ৰতাৰণা কৰাটো তোমাৰ চকুৰে দেখিছা, সেইজন মানুহক জীৱনত কেতিয়াও বিশ্বাস নকৰিবা, কাৰণ কোনে জানে কাইলৈ আৰু অইন এজন মানুহৰ কাৰণে সেইজন মানুহে তোমাক প্ৰতাৰণা কৰি দিব। নেভাৰ ট্ৰাষ্ট পিপল। আমি কেতিয়াবা সুখী হওঁ, অমুকে ইমান ট্ৰাষ্ট কৰিছিল, আজিকালি মোৰ লগত ইমান টাইম স্পেণ্ড কৰে। আগতে আমি কেতিয়াবা সুখী, অহংকাৰী হওঁ, বা আজিকালি আমুকৰ লগত কৰিছিল, আজিকালি টাইম স্পেণ্ড কাৰ লগত কৰে? মোৰ লগত কৰে। মই কওঁ সেইটো সুখী হোৱা নহয়, সেইটো আমি এটা কৰা মূৰ্খামিৰ কাম। কাৰণ যিজনে আনক প্ৰতাৰণা কৰি আহিছে, মই আকৌ কৈছোঁ, সেইজনে আনৰ বাবে আমাকো প্ৰতাৰণা কৰি যাব। নেভাৰ ট্ৰাষ্ট পিপল। মনে মনে হাই হেলকে থাকিবা, কিন্তু অন্তৰখন দি নিদিবা কেতিয়াও। ছেকেণ্ড, এক ধৰণৰ মানুহ থাকে, সন্মুখত বিৰাট ভাল কথা কয়, জান তোৰ নিচিনা বান্ধৱী মোৰ জীৱনত নাই, কিন্তু নহয় ৰ'বা, এইটো আচলতে ছোৱালীখিনিৰ বেছি হয়, ল'ৰাৰ অকণমান কম হয়। 6জনীমান ছোৱালী লগ লাগিলে সাধাৰণতে আটাইতকৈ হট টপিক যিটো ডিছকাশ্যন হয়, সেইটো হ'ল কি? পৰচৰ্চা। আৰু ইণ্টাৰেষ্টিংলি সেই পৰচৰ্চাত ল'ৰা নাথাকে, মেক্সিমাম আকৌ ছোৱালীয়ে থাকে। ৰ'বা ইলেকশ্যন খেলা নাই, এইটো বিৰাট চিৰিয়াছ। এইবিলাক সৰু সৰু স্বভাৱ বাদ দিবা, জীৱনত সুখী হৈ থাকি সফল হৈ যাবা ষ্টুডেণ্ট হিচাপে। ছেকেণ্ডটো কি? যিজন ব্যক্তিয়ে ঠিকছে তোমাৰ আগত বদনাম কৰিছে, তাই তেনেকুৱা জানো, তাই অমুক জানো, তাই অমুক, তাই আইলেছটো নকলি লগাইছে জানো, তাই আইলেছ ইমান ধুনীয়া নহয়, তাই আইলেছ যিটো লগাইছে ডুপ্লিকেট জানো, মই খোলা দেখিছোঁ, বিদ্যা। তাই ব্লাষ্টাৰ জানো, তাইৰ গাল ৰঙা নহয়, কোলা, তাই খুব ব্লাষ্টাৰ মাৰে, সেইকাৰণে ৰঙা দেখিছে জানো। আৰু কি জানো, তাইৰ বয়স হৈছে। আৰু কি জানো, তাইৰ বয়স হৈছে, তাই মোতকৈ 2 years নহয়, 2 years 1 month 3 days ডাঙৰ। বদনাম কৰি দিয়ে নিদিয়ে? বিশ্বাস কৰা, 3জনী থকাৰ পিছত যিজনী যায়, এই ছেকেণ্ডজনী আকৌ সেইটো আৰম্ভ কৰি দিব। তাই জানো বেলেগৰ এজক লৈ খুব কনচিয়াছ, বহুত কেলকুলেট কৰে জানো। তাই কিন্তু নিজৰ এজটো নকয়, তাৰ পিম্পলছ ওলাইছে জানো, এইটো 23 এজতহে পিম্পলছ ওলায়। গতিকে তোমাৰ আমি কিয় বিৰাট আনন্দ পাওঁ নে নাপাওঁ? আমি তাৰপিছত ব'ল ম'ম' খাওঁ একেলগে। কিয়? বেলেগৰ এসোপা বদনাম মোৰ সন্মুখত গাইছে, গতিকে তই মোৰ বান্ধৱী, গালি লাগ যা, ব'ল ম'ম' খাওঁ। আমি লৈ যাওঁ নে নাই? জীৱনত ম'ম' নোখোৱাবা। তোমাৰ পিছত ম'ম' খোৱা হোৱাৰ পিছত বেলেগ এজনী বান্ধৱী গোটাই তোমাৰ বদনাম কৰিব। নেভাৰ ট্ৰাষ্ট দেম। আমি কিন্তু বিৰাট সুখ পাওঁ কেতিয়াবা আনৰ বদনাম কৰি থাকিলে। থাৰ্ড লাষ্ট, মানুহৰ বিহেভিয়াৰ। এজন মানুহ ভাল বা বেয়া বহুতে কেনেকৈ ডিপেণ্ড কৰে, আমাক মানুহজনে কেনে ব্যৱহাৰ কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। কৰে নকৰে? কোনোবাই যদি আমাক কয়, তুমি বহুত ভাল জানা, সাগৰৰ নীলাৰ সমান তোমাক মই ভাল পাওঁ, মা ইমান মিঠা, আমি লগে লগে কি ভাবো? এটা সপোনৰ কল্পনা আমাৰ হয়নে নহয়? তাতে বেমাৰটো তাতেই হয়, এটা কল্পনা হয়নে নহয়? এদিন বগা ঘোঁৰা লৈ আহিছে, গুডৰুক আৰু যাওঁতে মোক লৈ গৈছে, এইজনে সপোন কোঁৱৰ। হয়নে কথাটো? মানুহৰ পৰা সদায় মানুহক নাচাবা যে তোমাক কি হিচাপ। কিছুমান থাকে টিচাৰক ইমান ভাল ব্যৱহাৰ কৰে, কিছুমান ছাত্ৰ থাকে টিচাৰ দেখিলে একদম যেন সাষ্টাংগ প্ৰমাণ, বাইদেউ ভালনে, ছাৰ ভালনে, বাগৰি যাব মানে পাৰিলে। তোমাতকৈ যিখন ডাঙৰ, শিক্ষকক শ্ৰদ্ধা কৰিব লাগে। তোমাতকৈ যিসকল শক্তিশালী, তোমাৰ লগত কিবা এটা উদ্দেশ্য আছে,
সেই হিচাপে যদি কোনোবাই ভাল ব্যৱহাৰ কৰে সেই মানুহটোক চাৰ্টিফিকেট নিদিবা ভাল বুলি। তেওঁতকৈ দুৰ্বলজনক, যাৰ লগত সেই মানুহজনৰ স্বাৰ্থ নাই, সেই মানুহজনক যদি মৰমৰ দৃষ্টিৰে চাইছে, সেইজন মানুহ হৃদয়বান মানুহ বুলি সদায় স্বীকৃতি দিবা। ৰেষ্টুৰেণ্টত কেতিয়াবা গৈ দেখোঁ সন্মুখত কথা পাতি থাকে, একদম হাতত হাত ধৰি, মই বদমাছ চাই থাকোঁ, আনে কি খুব মৰমত কথা কয়, চাবা কি কি জানা, বহুত সপোন দেখিছোঁ তোমাক লৈ। মানে মাতে নাই, বাচ্চাকে বলি ফুটাই নিয়ে। কিন্তু ৱেটাৰ এজন, সেই 12-14 বছৰীয়া ল'ৰা পেটৰ কাৰণে যিয়ে বাচন ধুই আছে, সেই ল'ৰাজনক যেতিয়া চাউনিটো দিব বা টেবুলত আহি কিবা এটা গণ্ডগোল কৰিব, ইমান বেয়া চাউনিৰে চাই, ইমান ক্ৰুৰ দৃষ্টিৰে চাই, মনত ৰাখিবা ই মোৰ লগত অভিনয় কৰি আছে। সদায় সঁচা হৃদয়বান ব্যক্তিয়ে নিজতকৈ তলৰ মানুহজনৰ সৈতে কেতিয়াও বেয়া আচৰণ কৰিব নোৱাৰে। তোমাৰ লগত খোজকাঢ়ি গাওঁতে ভাল কৈ আছে, কিন্তু ততত উঠি যাওঁতে ঐ তত ইফালে ঐ, এই ধৰণৰ যদি ব্যৱহাৰ কৰিছে, ভাবিবা যিজন মানুহে আজি মোক লৈ গান গাইছে, এ হাৱায়ে জুলফো মে তেৰি, কালি তোমাৰ এডাল চুলি মাংসত পৰিলে ঘৰৰ পৰা উলিয়াই দিব।